কি কৰি আছা তুমি? কাম এটা কৰি আছো বা। এটা ৰেজুলাল কি কৰি আছা তুমি? এই হেয়াৰখিনি মানে ৰিমুভ কৰিব লাগে, ইমান গৰম দিন আহিছে, কোলা কোলা হৈ গৈছে, বেয়া লাগিছে। ইমান দীঘল দীঘল চাফা কৰি থাকিবলৈ কিনো মানে হাতত দেখিবলৈ কেমন বেয়া লাগে। আৰু এইডাল কি কৰিবলৈ ইউজ কৰিছে? আজিকালি এইবোৰ ইউজ কৰি পেলাই দিয়ে এইবোৰ। গাইছ দেখা পাইছে ন নিউডৰ এন্টিটেনিং হেয়াৰ ৰিমুভেল ক্ৰীম। আপোনালোকে 5 মিনিটৰ ভিতৰত আপোনালোকৰ ধুনীয়াকে হেয়াৰবোৰ ৰিমুভ কৰিব পাৰিব। পেৰাবিন ফ্ৰী হয়, জিএমপি চাৰ্টিফাইড হয় আৰু আইএছঅ চাৰ্টিফাইড হয়। গাইছ আপোনালোকে মুখ আৰু মাথাৰ বাহিৰে চবতে ইউজ কৰিব পাৰে। প্ৰাইভেট প্ৰাইভেট হওক, কাহতি চেপত হওক, মানে য'তে নহওক আপোনালোকে ধুনীয়াকে ইউজ কৰিব পাৰিব। আৰু এইফালে মোৰ ভৰি থকা নোমখিনি ৰিমুভ কৰিম। ধুনীয়াকে ক্ৰীমখিনি লগোৱা হলে 5 মিনিটমান ৰখিবলৈ দিছো। আৰু ইয়াতে আছে আবুটিন, কোজিক এচিড আছে। এই ক্ৰীমটো গোটেইবোৰ নেচাৰেল বস্তুৱে আছে। এইফালে চাব নোমখিনি কি ধুনীয়াকে ৰিমুভ হৈ যাব। এয়া গাইছ আপোনালোকে দেখা পাইছে কি বঢ়িয়াকে ক্লিন হৈ গ'লে দেখা পাইছে চাইফালে। এয়া চাওক। আৰু এইফালে মুখখিনিও চাব কি ধুনীয়াকে ৰিমুভ হৈ যাব। এয়া দেখা পাইছে। এতিয়া নিউডৰ এন্টিটেনিং হেয়াৰ ৰিমুভেল ক্ৰীমটো অৰ্ডাৰ দি দিয়ক। লিংক কমেণ্ট বক্সত দিয়া আছে, ডেছক্ৰিপশ্যনতো দিয়া আছে। নহ'লে ইয়াত স্কেন কৰি ডাইৰেক্ট বাই কৰিব পাৰিব।